Krishna Shankara Guru Hari Namo Bhagavate Vasudevaya হে কৃপালু গুৰুমতী বান্ধৱ সমস্ত আজি আমাৰ ভাগৱত পাঠ পৰ্যালোচনা অনুষ্ঠান ভাগত শ্ৰীমদ ভাগৱতৰ কেশৱ চন্দ্ৰ বিৰচিত সপ্তম স্কন্ধৰ মংগলা চৰণৰ পৰা আমি পাঠ আৰম্ভ কৰিবলৈ লৈছো। এই পাঠ ভাগত মহন্তৰ তত্ত্ব বৰ্ণন কৰিছে কৃষ্ণ। হে জয় জয় কৃষ্ণ দেৱ নিতনি জয় জয় শুদ্ধ বুদ্ধ বেদব বৰ্ত হে জয় নিত্যানন্দ জয় জয় ঘনানন্দ জয় নিত্যানন্দ জয় জয় হৰ বানন্দ হে জয় জয় ব্ৰহ্মশ্ৰীদ ঘনমূৰ্তি যাৰ জয়তি মাধৱ দেৱ দৈৱকী কুমাৰ জয় জয় কংসউৰী চানুৰ মৰ্দন হি জয় জয় অজহৰি জয় জয় নাৰদন সপ্তম স্কন্ধৰ কেশৱ চৰণ বিৰচিত মংগলা চৰণৰ 1 আৰু 2 নম্বৰ পদ্যে আমাক জনাইছে যে নিত্য নিৰঞ্জন কৃষ্ণদেৱৰ জয় জয় হওক। যিজন শুদ্ধ, যিজন বুদ্ধ আৰু যিজন বেদ, বেদ মানে হ'ল জ্ঞান, বুদ্ধ মানে হ'ল বুদ্ধি, শুদ্ধ মানে হ'ল আত্মশুদ্ধি। এই তত্ত্বসমূহৰ সদায় প্ৰৱৰ্তন কৰোতা, যিজনৰ সদায় আনন্দ নিত্য, যিজন সদায় ঘনানন্দ অৰ্থাৎ যিজনৰ আনন্দৰ কোনোদিন অন্ত নহয়, যিজন সৰ্বদাই আনন্দময় আৰু যিজনৰ জয় জয় ব্ৰহ্মচিৎ ঘনমূৰ্তি যাৰ, যিজনৰ আত্মাৰূপ অৰ্থাৎ চিৎ, চিৎ মানে হ'ল চিত্ত বা আত্মা, আৰু যিজনৰ পৰম ব্ৰহ্মৰ আত্মমূৰ্তি নিৰ্গুণ মূৰ্তি যিজনৰ ৰূপ, আৰু সেই মাধৱ দৈৱকী কুমাৰ কৃষ্ণৰ জয় জয়কাৰ হওক। হে জয় জয় কংসউৰী চানুৰ
মৰ্দন জয় জয় হৰি জয় নাৰদন হেন কৃষ্ণ পাৱে লক্ষ্য কোটি নমস্কাৰ গুৰুৰ চৰণ মনে স্মৰিবা ৰম্বাৰ সপ্তম স্কন্ধৰ পদ বন্ধে গদতি কৃষ্ণৰ কিংকৰ দিন কেশৱ দুৰ্মতি হে কৃতাঞ্জলি বুলো বুদ্ধ জনসো নিউক হে মৃহ হুয়া কৰ পদ নহাসি বা মুক পংকে লগ্ন হুৱে যদি গংগা জলশয় মহাজনে কদাচিতো তাহাক নেৰয় ৩ নং আৰু ৪ নং পদটিৰ সাধাৰণ অৰ্থ হ'ল ২ নম্বৰ পদৰ আমি আগৰ পৰা অকমান কৰিছো যে জয় জয় কংস অৰি চাঙুৰ মৰ্দন মংগলা চৰণ পদত কবিয়ে জয় জয়কাৰ কৰিছে অজহৰি অজ মানে যিজনৰ জন্ম আৰু মৃত্যু নাই সেইজন জন্ম মৃত্যুহীন নিৰ্গুণ হৰিদেই জয় অৰ্থাৎ জনাৰ্দন যিজনে মায়াবিলাকক মৰ্দন কৰিব পাৰে হেন কৃষ্ণ পাৱে লক্ষ্য কোটি নমস্কাৰ সেইজন জগতৰ হৰি কৃষ্ণৰ অৰুণ চৰণত কোটি প্ৰণাম জনাইছো নমস্কাৰ জনাইছো গুৰুৰ চৰণ মনে স্মৰি বাৰম্বাৰ সপ্তম স্কন্ধৰ পদ বন্ধে বাৰম্বাৰ যে কৃষ্ণৰ চৰণত লক্ষ্য কোটি নমস্কাৰ জনাই গুৰুৰ চৰণ স্মৰণ বাৰম্বাৰ কৰিছে কোনে কবিয়ে সপ্তম স্কন্ধৰ পদ বন্ধে নিকটতি কৃষ্ণৰ কিংকৰ দিন কেশৱ দুৰ্মতি যে গুৰুজনাৰ ওচৰত আমি অতি দুৰ্মতি মোহমতি কেশৱ মানে হ'ল গুৰুৰ গুৰু মহাগুৰু এই মহাগুৰুৰ ওচৰত আমি অতি দুখীয়া জীৱ আমি অতি দিনহীন গতিকে আমি কৃষ্ণত শৰণাপন্ন কৃষ্ণৰ কিংকৰ হৈ সপ্তম স্কন্ধৰ পদ আমি প্ৰকাশ কৰিব বিচাৰিছো বুলি কবি জনাইছে কীতাঞ্জলি বুলো বুদ্ধজন শুনিও ক প্ৰণাম জনাই নমস্কাৰ জনাই হে বুদ্ধজন অৰ্থাৎ বুদ্ধিয়কজন বুদ্ধিমানজন তুমি শুনা যে মই মোহমতি হৈহে ভাগৱতৰ পদ নিবন্ধন কৰিছো গতিকে মোক আৰু উপহাস নকৰিবা কিয়নো মই উপহাস কৰিবৰো যোগ্য নহয় পংকে লগ্ন হুৱে যদি গংগা জলশয় গংগাৰ পবিত্ৰ জল যদি বোকাৰ মাজতো যদি পোৱা যায় মহাজনে কদাচিতো তাহাক নেৰয় মহান সকলে এই ভক্তিৰূপী গংগাৰ অমৃতময় জল পান কৰিবলৈ কেতিয়াও নেৰে হে পংকতে হুয় জাত পদ্ম স্পশয়
তাক দেখি জ্ঞানৱন্তে ত্যাগন কৰয় এ ঘন ক্ষীৰ যিটো জনে সদায় ভুঞ্জয় এ সিউজনে জানা ঘোল ভোজন কৰয় মোৰ বাক্য চয় জানা সেহি তন্তৰ হৰি কথা পদ্ম গংগা জলখ মখৰ অবিনগন কবিৰক বিতাও সংখ্যাত অনেক আশয় পদ যদ্যপি সাক্ষাৎ সপ্তম স্কন্ধৰ মংগলাচৰণৰ 5 নম্বৰ আৰু 6 নম্বৰ পদটিৰ সাধাৰণ অৰ্থ হ'ল যে যদিও বোকা পানীতেই পদুম প্ৰকাশিত হয় এই পদুমৰ স্নিগ্ধতা পবিত্ৰতা আৰু শুদ্ধতা গুণীজনে মানিজনে জ্ঞানৱন্তজনে তাৰ পবিত্ৰতা দেখি কেতিয়াও ত্যাগ নকৰে যদিও সি বোকা পানী দি থাকে ঘন ক্ষীৰ অমৃত স্বৰূপে যিজনে সদায় ভোগ কৰে সেইজনেও কেতিয়াবা ঘোল ভোজন কৰাটো আনন্দই প্ৰকাশ কৰে অৰ্থাৎ শ্ৰেষ্ঠ শ্ৰেষ্ঠ কবিসকলৰ পদৰ যি সুন্দৰ নিবন্ধন তাক যদিও গুণীজনে পঢ়ি মানিজনে পঢ়ি অত্যন্ত আনন্দ পায় কবিয়ে নিজকে কৈছে যে মই মহামতি মই ভাগৱতৰ পদ নিবন্ধন কৰিব পৰাৰ মোৰ জ্ঞান বুদ্ধি নাই মই মাত্ৰ এটা প্ৰয়াস কৰিছোঁ এই প্ৰয়াসত কোনো শ্ৰেষ্ঠতাৰ যদি প্ৰকাশ নহয় কিন্তু ইয়াত হৰিৰ গুঞ্জ প্ৰকাশ হ'ব গতিকে হৰিৰ গুঞ্জ বুলি যাতে ভকতসকলে এই অমৃত পান কৰে মোৰ বাক্যও সেই একেই পতন্তৰ বা তুলনা অৰ্থাৎ যিজনে ক্ষীৰ পান কৰিছে সেইজনে কেতিয়াবা ঘোল পান কৰাৰ দৰে যে হৰি কথা পদ্ম গংগা জল সমহৰ ঈশ্বৰৰ কথা অতি পুণ্যৱান পবিত্ৰ পদ্ম সদৃশ গংগা জল ভক্তি ৰসৰ দৰে আৰু এয়া অমৃতময় হৰি কথা গতিকে বিদগ্ধ কবিৰ কবিতা অসংখ্যাত যদিও আছে কিন্তু ভাগৱতৰ দৰে ঈশ্বৰ কৃষ্ণৰ পুণ্যমৰ কথাৰ ভাগ আমি পদবন্ধ নিবন্ধন উন্নত মানত কৰিব নোৱাৰিলেও সুহৃদসকলে ভক্তসকলে যাতে এই অমৃত পান কৰে হে মোৰ বাক্য চয় ভৈল ঘোলা তন্তৰ হে পূৰ্বাপৰ কবি বাক্য ক্ষীৰস মখৰ এ গৰু এউৰাও কৰি আকাশে উৰন্ত আনু পক্ষী চয়কতো দূৰত চলন্ত টিপচি উৰাব কৰি যাইবে ন ভাই
দেখাই অনুৰূপে প্ৰভু ওৰাও কৰয় হে আমাৰ জানিবা সেহি পতন্তৰ প্ৰায় লৰজাইৰি হৰি গুণ গাইব সদায় 7 নম্বৰ আৰু 8 নম্বৰ পদৰ অৰ্থ হ'ল যে মোৰ বাক্যবিলাক যদিও শ্ৰেষ্ঠ শ্ৰেষ্ঠ মাধৱ কণ্ডলী শ্ৰীধৰ কণ্ডলী হেম সৰস্বতী অথবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আদি শ্ৰেষ্ঠ কবিসকলৰ দৰে যদিও সুললিত নহয় তেওঁলোকৰ কাব্যৰ ভাৱ ভাষা যদিও মানদণ্ড অত্যন্ত উন্নত তথাপিতো মই এটি সাধাৰণ টিপুচি পক্ষীৰ দৰে তেওঁলোকে যিদৰে ঊৰ্ধ্বগামী ঈশ্বৰ তত্ত্বৰ ফালে জীৱক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে মই সাধাৰণ হ'লেও মোৰ লক্ষ্য এই ভাগৱতৰ পদৰ দ্বাৰা ভকত বৈষ্ণৱক ঈশ্বৰৰ অমৃতময় ভাগ দিয়া গতিকে টিপুচিৰ দৰেই মোৰো যি কম পৰিমাণৰ উৰিবলৈ শক্তি আৰু সামৰ্থ্য আছে এনে বুলি জানি ময়ো অতি লজ্জিত হৈ ভাগৱতৰ দৰে গভীৰ শাস্ত্ৰৰ পদ নিবন্ধন কৰিব পৰাৰ শক্তি সামৰ্থ্য নাইকিয়া বুলি অনুভৱ কৰা স্বত্তেও ভগৱন্তৰ কথা বুলি ইয়া মই পদবন্ধে নিবন্ধন কৰিব বিচাৰিছোঁ বুলি কবিয়ে আমাক জনাইছে হে কচিত্ত মনে শুনা সবাসদগণ নিজ ভকতক প্ৰভু কৰন্ত ৰক্ষণ এ ভকতৰ বিপক্ষ সৰেজি তুজন তাৰ হৃদয় কহৰি কথাবি দাৰুণ হেননৰ হৰি পাৱে কৰোহ বন্দন অদ্ভুত মূৰ্তি ধৰি লাহাজ নাৰদন এ কুন্দৰ অধ্যায় কথা সপ্তম স্কন্ধন ইহাত কহয়াতি বাসনা কৰ্মৰ এই শুভাশুভ কাৰ্যৰূপে বাসনা হাস্য এই দুইবিধ কৰ্ম শাস্ত্ৰত কয় এ মহন্তৰ কোপে হুৱে অশুভ বাসনা এটা সম্বাৰ অনুগ্ৰহে শুভক ৰে জানা নৱম আৰু দশম একাদশ এই তিনিটি পদে আমাক সাধাৰণ অৰ্থত কৰিছে যে
একান্ত চিত্তে সেই সভাসত নিজৰ প্ৰভু ভগৱন্তই কিদৰেনো ভকতক ৰক্ষণ কৰে ভকতৰ বিপক্ষ আচৰণ যিজনে কৰে ভকতে ভগৱন্তই ভকতৰ বিপক্ষ বা বিৰুদ্ধ বা দুখ আচৰণ কৰাজনক হৃদয় কিদৰে বিদাৰণ কৰে এই কথা আমাক শাস্ত্ৰই জনাইছে আৰু কবিয়ে আমাক জনাইছে যে তেনে ভকত ভগৱন্ত স্বৰূপ নৰ হৰিৰ মই চৰণ বন্দনা কৰিছোঁ আৰু অদ্ভুত মূৰ্তিনো জনাৰ্দন অৰ্থাৎ মায়ামৰ্দনকাৰী হৰিয়ে কিয় ধাৰণ কৰিলে আমি এতিয়া কি কথা জনাবলৈ ওলাইছোঁ 15 অধ্যায়ৰ 7ম স্কন্ধৰ ইয়াত কৈছে যে আতি বাসনা আৰু কৰ্মৰ তত্ত্বৰ বিষয়ে অৰ্থাৎ সুবাসনা আৰু দুবাসনা এইবিলাক তত্ত্বৰ বিষয়ে ইয়াত কৈছে যে মনুষ্যৰ জীৱনত বা নৰৰ লগত সুবাসুভ কাৰ্যৰূপে বাসনা আছে আৰু এই বাসনা শাস্ত্ৰই দুইবিধ বুলি কৈছে মহন্তৰ যদি ক্ৰোধ বা খং হয় তেতিয়াহ'লে অশুভ বাসনাৰ উৎপত্তি হয় আৰু মহন্তৰ যদি কৃপা হয় তেতিয়াহ'লে শুভ বাসনা জাগ্ৰত হয় এইটো কাৰণে আমি যাতে সৰ্বদা ভকত বৈষ্ণৱ সাধু সন্ত মহন্তৰ সংগলৈ আমাৰ মাজত থকা অশুভ বাসনা স্বৰূপ দুষ্ট বুদ্ধিবিলাক চিন্তাবিলাক বেয়া ভাৱবিলাক আমি আমাৰ মলিনতাবিলাক আঁতৰ কৰি ঈশ্বৰৰ চৰণ চিন্তাৰ শুদ্ধ পবিত্ৰ অমৃতৰ ভাগ ল'ব পাৰোঁ ভাগৱতৰ 7ম স্কন্ধৰ আৰম্ভণিৰ 10টা পদৰ 11টি পদৰ আমি ব্যাখ্যা আৰু পাঠ আজি ইমানতে সামৰিছোঁ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত ভাগৱতৰ 7ম স্কন্ধৰ এইদৰে প্ৰতিটি পদৰ পাঠ আৰু পৰ্যালোচনা আমি ভকত বৈষ্ণৱ সমস্তৰ নিমিত্তে আগবঢ়াই যাবলৈ যত্ন কৰিম ও হৰি ও শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ